সকল আজি আলোচনা কৰিম ক্লাছ 4ৰ 6 মাইলি পৰীক্ষা 2024-25ৰ বিষয় বানান হাতৰ আখৰ পাঠ পৰা শ্ৰুতলিপিৰ প্ৰশ্নমালা আলোচনা কৰিম। টোটেল মাৰ্ক আছে 50। চাবা সময় 2 ঘণ্টা 1 মাৰ্কৰ প্ৰশ্ন কেইটা আছে চাবা। প্ৰথম 1 নম্বৰত প্ৰশ্ন দিছে তলত দিয়া যুক্তাক্ষৰ কেইটা ভাঙি একোটাকৈ শব্দ গঠন কৰা। 2 পূৰণ 4 8 মাৰ্ক আছে। 2 নম্বৰ যুক্তাক্ষৰ গঠন কৰিব দিছে ইয়াত আছে 3 মাৰ্ক 3টা আছে। যুক্তাক্ষৰৰ মাজত ব্যৱহাৰ কৰি 3টা শব্দ লিখিব লাগে 3 মাৰ্ক। তাৰপিছত তলত দিয়া শব্দকেইটা শুদ্ধকৈ লিখিব দিছে 2 মাৰ্ক। পৰিষ্কাৰ প্ৰকাণ্ড এইকেইটা শুদ্ধকৈ লিখিব একদম ইজি। 5 নম্বৰ তলত দিয়া বাকচটো 4টা আখৰে গঠিত 4খন নদীৰ নাম দিয়া আছে। সজাই লিখা এটা আখৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰিবা। যেনেকুৱা এটা হ'ব ব্ৰহ্মপুত্ৰ, এইটো এটা হ'ব বা গোদাবৰী হ'ব। এনেকৈ এটা আখৰ এবাৰ ব্যৱহাৰ কৰি 4টা নদীৰ নাম লিখিব। 6 নম্বৰ অভিধানৰ দৰে শব্দ লিখিব। অভিধানৰ দৰে কপৌ, ভাটৌ, মইনাকলি, অমিতা, অমৰা, আঙুৰ, আমলখি, মেঘালয়, মণিপুৰ, অসম, নাগালেণ্ড, সাত, ভাগি, সিংহ, ভালুকপুং। অভিধানত যেনেকুৱা থাকে এনেকুৱা ধৰণৰ কৰি শব্দকেইটা লিখিব লাগে। 7 নম্বৰ হাতৰ আখৰ লিখা 3 শাৰী চেষ্টাৰ অসধ্য একো নাই 6 মাৰ্ক আছে। শ্ৰুতলিপি বিদ্যালয়ৰ মতে পাঠ পঢ়া বিদ্যালয়ৰ এইটো হৈছে 10 মাৰ্ক। এইটো হৈছে ক্লাছ 4ৰ বানান হাতৰ আখৰৰ হাফ ইয়াৰলিৰ প্ৰশ্নসমূহ। আজিৰ ভিডিঅ' এইখিনি।